নমস্কাৰ, মই শ্ৰী মুকুট বৰুৱা, এই গড়ল অঞ্চলৰ নিবাসী হয়। আচলতে কি যোৱাকালি আমাৰ ইয়াৰে এজন দীপক দাস বুলি কোৱা ব্যক্তিয়ে মোৰ আৰু মোৰ দাদা শ্ৰী কল্যাণ বৰুৱাৰ ওপৰত এটা মিছা অপবাদ ও ভিত্তিহীন এটা গোচৰ দি পেলাই আপোনালোকে সন্মানীয় কোনোবা দুটি পৰ্টেল নিউজত আমাৰ বিষয়ে এটি মিছা অপবাদ প্ৰচাৰ কৰিছিলে আৰু যিটো একেবাৰে ভিত্তিহীন। আৰু সেই সংক্ৰান্ততে মই মোৰ ফালৰ পৰা আজি আপোনালোকক চৰকাৰী তথ্য সহকাৰে মই মোৰ স্পষ্টীকৰণ দিবলৈ ওলাইছোঁ। আৰু এই স্পষ্টীকৰণৰ ভিত্তিতে মই আপোনালোকক প্ৰথমতেই ক'বলৈ ওলাইছোঁ যে আমাৰ এই গড়ল গাঁৱৰ আপোনাৰ আজাৰা ৰাজচক্ৰৰ অন্তৰ্গত ৬৬ নম্বৰ পাত্তাৰ ৮০০ নম্বৰ দাগ ভূমি সংক্ৰান্তত এটি আপোনাৰ স্পষ্টীকৰণ দিব লাগে, যিটো এই ভূমি সংক্ৰান্ততে দীপক দাসে যোৱাকালি আমাৰ ওপৰত এটা মিছা অপবাদ দিছিলে। আৰু সেই অপবাদ সম্পৰ্কে আজি মই আপোনালোকক অৱগত কৰাবলৈ ওলাইছোঁ যে যোৱাকালি আপোনালোকক দীপক দাসে বাৰ বাৰ কৈ আছিলে যে তেওঁৰ কাষত থকা মাটিখিনি, যিটো আপোনাৰ ৮০০ নম্বৰ দাগৰ পূব ছাইডৰ থকা মাটিখিনি ৪.৫ কঠা মাটি তেওঁৰ নামত আছে, সেইটো একেবাৰে মিছা। এইটো সঁচা কথা যে তেওঁ এটা সময়ত সেইখিনি মাটি এটা এগ্ৰিমেণ্ট পাৱাৰ অফ এটৰ্নি এখন বনাই লৈছিলে, যিটো পাৱাৰ অফ এটৰ্নি আজিৰ দিনত আপোনাৰ এইখন কেঞ্চেল হৈছে। তেওঁৰ পাৱাৰ অফ এটৰ্নিটো এইখন মতে কেঞ্চেল হৈছে আৰু এটা ৰেজিষ্টাৰ এইখন কেঞ্চেল হৈছে আৰু তেওঁৰ পাৱাৰ অফ এটৰ্নিটোত এতিয়া কোনো মূল্য নাই। আৰু লগতে তেওঁ বাৰ বাৰ কৈ আছে যে তেওঁ মাটিৰ অ'নাৰ হয়, তেওঁ এখন চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত এখন ডকুমেণ্ট দেখাওক যে সেই মাটিটোত তেওঁৰ নাম আছে কিবা। তেওঁৰ নাম আজিলৈকে কোনো নাই। আৰু তেওঁ বাৰ বাৰ কৈ আছিলে যে তেওঁ এই নাবামৰ মাটিখিনিত লাইটৰ বিলটো তেওঁৰ নামত আছে। যদি তেওঁৰ নামত আছে তেতিয়াহ'লে আপোনাৰ এইখন বিল আপোনালোকে চাই থাকিব ০২/২০২৫ চনত এইটো নাবামৰ নামতে এই লাইটৰ বিলখন আছে। গতিকে তেওঁ সম্পূৰ্ণ এটা মিছা কথা কৈ আছে তেওঁ। আৰু লগতে তেওঁ কৈছিলে যে তেওঁক কোনোবা আমি যোৱাকালি পৰহি ৰাতি তেওঁক আমি পিষ্টলেদি মৰাৰ ভাবুকি দিছোঁ, গুণ্ডা বাহিনী আনি কাম কৰা বুলি কৈছে। আমি ৰাতি কাম কৰোঁ, আৰু আমি যদি ৰাতিয়ে কাম কৰোঁ তেতিয়াহ'লে এই পিকচাৰ কেইখনে ক'ব আপোনালোকক এইবিলাক ৰাতি কাম কৰা পিকচাৰ নে দিনত কাম কৰা পিকচাৰ। আপোনালোকে চালেই গম পাব এইবিলাক কাম আমি দিনৰ পোহৰত কৰিছোঁ, স্পষ্টভাৱে কৰিছোঁ। আৰু অৰুণাচলৰ মানুহজনে তেওঁৰ মাটিত তেওঁ নিজে কাম কৰিছে, ৪ সীমাৰ বেৰা তেওঁ নিজে দিছে, তাতে আমি দিব যোৱা নাই। অৰুণাচলৰ মানুহজনৰ মাটি অৰুণাচলৰ মানুহজনৰ নামতে আছে। কথা হ'ল কি, আপোনালোকৰ এই মাটিৰ যিটো ৮০০ নম্বৰ দাগৰ কথা কৈ আছোঁ, সেই মাটিৰ আপোনাৰ ২৩-২৮ ৰেকৰ্ড মতে তাতে মাটি আছিলে ২ বিঘা ১৫ লেচা মাটি। তাৰে আপোনাৰ ১৯৬৭ চনত ২ কঠা ১০ লেচা মাটি নেশ্যনেল হাইৱেৰ নামত চৰকাৰী কৰা হয়। আৰু সেই মাটিৰে এটা অংশ ১৪১০ নম্বৰ দাগ কাটি কৰি অৰিজিনেল পাট্টাদাৰ যিজন আছিলে খছনুৰ আলীয়ে ধীৰাজ চন্দ্ৰ দাস বৰুৱা নামৰ মানুহ এজনৰ তাত বিক্ৰী কৰে। আৰু বাকী ৰৈ যোৱা ১ বিঘা ১ কঠা ১৫ লেচা মাটি, সেই মাটিখিনি কালক্ৰমত সেই খছনুৰ আলীয়ে উমেশ চন্দ্ৰ দাসক বিক্ৰী কৰে। আৰু সেই উমেশ চন্দ্ৰ দাসে আকৌ সেই মাটিখিনিয়ে ২০১৩ চনত নাবাম ইয়াবাম অৰুণাচলৰ মহিলা এগৰাকীক ৪.৫ কঠা মাটি এটি সুস্থিৰ ৪ সীমা দি মণ্ডল চাৰ্কুল অফিচাৰ গোটেইখিনি মাটি আনি মাটিখিনি সমজাই দি তেওঁ সেই ৪.৫ কঠা মাটি বিক্ৰী কৰি দিয়ে। আৰু অৱশিষ্ট যিখিনি তেওঁৰ মাটি ২ কঠা ৫ লেচা ৰৈ যায় তেওঁৰ পশ্চিম ছাইডত, আৰু সেইটো এটা ৪ সীমা বাউণ্ডেড কৰি পেলাই সেই মাটিখিনি মোক এখন পাৱাৰ অফ এটৰ্নি কৰি দিয়ে। যে আজিৰ পৰ্যন্ত সেই মাটিটো যিহেতু উমেশ দাস ঢুকালে, মোৰ পাৱাৰ অফ এটৰ্নিৰ কোনো এটা হেৰি নাই, তাৰ কাৰণে মই তেওঁলোকৰ ল'ৰা ছোৱালীৰ ৱাৰিছ নাম জাৰি কৰি মই পুনৰ সেই মাটিখিনি মোৰ নামত এগ্ৰিমেণ্ট এখন বনাই লওঁ। আৰু সেই পাৱাৰ অফ এটৰ্নিখন মোক দিয়া পাৱাৰ অফ এটৰ্নিখন নাবামৰ পাৱাৰ অফ এটৰ্নিখন আছিলে আপোনালোকৰ উমেশ দাসে দিয়া পাৱাৰ অফ এটৰ্নিখন মোৰ হাতত আছে। আৰু সেইখন হ'ল এইখন ৰেজিষ্টাৰ পাৱাৰ অফ এটৰ্নি আছিলে মোৰ হাতত থকা এইখন। আৰু এইখন হ'ল আপোনালোকৰ ২৩-২৮ ৰেকৰ্ড অনুযায়ী এইখন কাগজ, যিটো ২ বিঘা ১৫ লেচা মাটি ইয়াতে উল্লেখ আছে। আৰু লগতে দীপক দাসে এইটো কথাও বাৰ বাৰ কৈ আছিলে যে তাত থকা ভাৰতীয় মানুহখিনি আমি ভাড়া দিছোঁ। একচুৱেলি সেইখিনি মাটি আমি ভাড়া দিয়া নাই, যিহেতু সেইখিনি মাটিৰ অ'নাৰ আজিৰ দিনত নাবাম ইয়াবামেই হয়, আৰু তেওঁৱেই ভাড়া দিছে। আৰু তেওঁ ভাড়া দিয়া এইখিনি কাগজ, ইয়াৰ ছিগনেচাৰ লৈ পেলাই এই নাবাম ইয়াবামে তেওঁলোকক ভাড়া দিছে। এই কাগজখিনি চালে আপোনালোকে গম পাব। আপোনালোকক এটা আছে দিছে মই এইবিলাক কাগজ, ইয়াতে চাইন আছে নাবাম ইয়াবামত, আপোনালোকে এইখিনি চাই ল'ব পাৰে। আৰু দীপক দাসৰ যেতিয়া পাৱাৰ অফ এটৰ্নিটো কেঞ্চেল কৰে, তেওঁ নাবাম ইয়াবামে তেতিয়া পেপাৰত দিছিলে, দীপক দাসৰ প্ৰতি লিগেল নটিচ দিছিলে, আৰু বহুত কিবাকিবি কাম কৰি এটা লিগেল হিচাপত তেওঁ পাৱাৰ অফ এটৰ্নিটো কেঞ্চেল কৰাইছিলে। এইখিনিৰ লগতে দীপক দাসে বাৰ বাৰ কৈ আহিছে যে মই গুণ্ডামি কৰি তেওঁক মাৰ ধৰ কৰিম বুলি সেইদিনা কৰিছোঁ। যিটো দিনত তেওঁক মাৰ ধৰ কৰিম বুলি কৈছিলোঁ সেই দিনত মই তাতে উপস্থিতে নাই, মোৰ অসুস্থতাৰ বাবে মই ঘৰত আছোঁ। আৰু পুলিচ প্ৰশাসনৰ মানুহ আহিছিলে, পজিশ্যনত মোক কেতিয়াও পোৱা নাই আৰু মই নাই। আৰু তেওঁ এই গোচৰটো সম্পূৰ্ণ এটা ভিত্তিহীন, যিটোৰ কোনো এটা
মানে তথ্য সহকাৰে প্ৰমাণ নাই, কিন্তু মই আপোনালোকক দিয়া এই তথ্যখিনি সম্পূৰ্ণ শুদ্ধ। আৰু যদি দীপক দাসে আজিৰ দিনত আপোনালোকৰ জৰিয়তে হওক বা আইনীভাৱে হওক যদি তেওঁ লোৱা মাটিখিনি সঁচাকে তেওঁ এটা মানে চৰকাৰীভাৱে এটা সুস্থিৰ আৰু এটা শুদ্ধ ডকুমেণ্টছ এখন দিব পাৰে, মই আজি আপোনালোকৰ এই পৰ্টেল চেনেলৰ জৰিয়তে ক'ব বিচাৰোঁ তেওঁক মই মাটিখিনি মই হাঁহি মুখে মোৰ ভাগত থকা মই এগ্ৰিমেণ্ট কৰা মাটিখিনি মই তেওঁক এৰি দিম। আৰু তেওঁ বাৰ বাৰ কৈছে মই মাটিখিনি 50 লাখ টকাত কোনোবাক বিক্ৰী কৰা বুলি। আপোনালোকে কওক এজন এগ্ৰিমেণ্ট হোল্ডাৰে মাটি এটা বিক্ৰী কৰিব নোৱাৰে, আৰু সেইখিনি কথা ময়ো জানো, কাৰণ কিয় মোৰ নামত মাটি নাই, মই জাষ্ট এগ্ৰিমেণ্ট কৰি মাটিটো ৰাখি থৈছোৱে। গতিকে মোৰ মাটিখিনি মই তেওঁ এটা কেছ দিছে, কেছ চলি আছে সঁচা কথা, আৰু তেওঁ বাৰ বাৰ কৈ আছে যে সেই মাটিখিনিত তেওঁ 15টাকৈ ৰায় পাইছে, এটা মাটিৰ পিছত তেওঁ 15টা কি ৰায় পাইছে, আৰু তেওঁ ইনজাংচনটো দিছে, কাৰণ মাটি এটা কাজিয়া হ'ব বুলি এটা ইনজাংচন দি থয়, সেই ইনজাংচনটোৰ বলত তেওঁ যা এটা অপপ্ৰচাৰ কৰি আছে, আৰু সেইখিনি কথা কৈয়ে তেওঁ যোৱাকালি এই নিউজ চেনেল যোগে মোক আৰু মোৰ দাদাক লগতে মোৰ বন্ধু এজন আছে বুবুল দাস তেওঁক মানে অপদস্থ কৰিছে। গতিকে এইখিনি কথা আপোনালোকৰ মই আগত অৱগত কৰালোঁ, আৰু এইখিনি কথাই মোৰ মানে প্ৰিয় সত্য কথা, এইখিনি কথা আপোনালোকক তথ্য সহকাৰে মই আপোনালোকৰ আগত অৱগত কৰালোঁ।